আমাৰ ধুনুমা আজি গোটেই দিনটো ইমান শুইছে, তাই আমনি লগা নাই। ধুনুমা ধুনুমা এয়া চাওক, মাতি আছোঁ গুৰুত্বই নিদিয়ে। আৰু মই এফালে চিৰিয়েল চাই চাই, তাৰক মেহতা কা উল্টা চশমা চিৰিয়েল চাই চাই কি খাই আছোঁ জানেনে? এয়া বগৰী আৰু এয়া কমলা। ইমান গুটি ওলাইছে কমলাটো আৰু ইমান মিঠা। মানে ঠাণ্ডাত কমলাবোৰ বহুত খালোঁ এইবাৰ, কিন্তু টেঙা কমলাই বেছি পালোঁ। কিন্তু আজিৰ এই কমলাটো বহুত মিঠা আৰু এয়া লেপত তলত সোমাই সোমাই কমলা খাই আছোঁ। আৰু আমাৰ ধুনুমা শুনা পাইছে? আমাৰ মহাৰাণী এতিয়া টোপনি ভাঙিছে। এয়া চাইছে, এতিয়া ইমান মাতিলোঁ তেতিয়া মাতেই নিদিয়ে, আৰু এতিয়া চাওক এয়া চাইছে। আৰু মইতো কিবা খাব লাগিব, খাবলৈ বনাব লাগিব। কিনো খাম আৰু মোৰ সেই প্ৰিয় খাদ্য উটছ। এতিয়া গৈ উটছ বনাওঁগৈ, কিন্তু লেপৰ তলৰ পৰা ওলাবই মন যোৱা নাই। মন নগ'লেতো নহ'ব, বনাব লাগিব। লেপৰ তলৰ পৰা ওলালে ইমান ঠাণ্ডা লাগে, কিন্তু উপায় নাই, কি কৰিম। বুবুক খুৱাই ল'লোঁ, খুৱাই পেলাই মোৰ কাৰণে উটছ বনাই আছোঁ। মানে উটছত কি দিওঁ জানেনে? বাদাম কেইটামান, মানে কাজু বাদাম কেইটামান আৰু খিচমিচ কেইটামান দিওঁ। দি পেলাই আজি 4-5 দিন ধৰি এনেকৈ ৰাতি হ'লে উটছ খাই আছোঁ। বহুত শকত হৈছোঁতো, ক্ষীণাবৰ কাৰণে উটছ খাই আছোঁ। কি কৰিম, উপায় নাই বাৰু। যিয়ে নহওক, আজিলৈ গুড নাইট, বাই বাই।